নমস্কাৰ এই মুহূৰ্তত আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মহানগৰীৰ আৰ্যনগৰত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মুখ্যমন্ত্ৰীৰ মন্তব্য যে চান্দা নিদিলে অসমীয়া বিহাৰীৰ কাজিয়া লগাই দিয়ে একাংশই আৰু একাংশই কেৱল মাত্ৰ চান্দাৰ বাবে এনে ধৰণৰ কাজিয়াৰ সৃষ্টি কৰে আৰ্যনগৰৰ কাজিয়াটো চান্দা তোলাক লৈহে কাজিয়াৰ সৃষ্টি হৈছিল বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল সেয়াই নহয় নলবাৰীত শেহতীয়াকৈ সংঘটিত হোৱা এগৰাকী ছাত্ৰীৰ ওপৰত যি বৰ্বৰ আক্ৰমণ সেই আক্ৰমণৰ ঘটনাক পাহৰাবলৈ একাংশই হেনো সৃষ্টি কৰিছিল আৰ্যনগৰত কাজিয়াৰ সবিশেষ দৰ্শকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো চান্দা নিদিলে অসমীয়া বিহাৰীৰ কাজিয়া লগাই দিয়ে দুজন অপৰাধীৰ কাজিয়া অসমীয়া বিহাৰীৰ কাজিয়া কেনেকৈ হ'ল মহানগৰী আৰ্যনগৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ আৰ্যনগৰৰ ঘটনাক চান্দা তোলাৰ কেছ আখ্যা মুখ্যমন্ত্ৰীৰ মহানগৰী আৰ্যনগৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে গোৱালপাৰা আৰু নলবাৰীৰ ঘটনা পাহৰাবলৈ এয়া সৃষ্টি কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত জনাইছে সামাজিক মাধ্যমত বহুতো ভুৱা একাউণ্ট খুলি একাংশই কাজিয়া লগোৱাৰ চেষ্টা কৰিছে এয়াও মুখ্যমন্ত্ৰীৰ মন্তব্য মুখ্যমন্ত্ৰী হৈ থকালৈ সকলে সুবিধা নাপাব বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে পোনে পোনে ডক্টৰ শৰ্মাৰ সংবাদমেল আগবঢ়াইছো কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে ঘূৰি আছে আপোনালোকে দেখিছে অসমত যদি অসমীয়া বিহাৰী অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকো তেতিয়ালে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে সেইবুলি যদি গোটেই অসমীয়া কোনোবাই ৰেপিছ বুলি কয় আমি মানিম নেকি সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা অসমীয়া জাতিটোক টানি আনা এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয় তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছো তেতিয়া বেলেগ কথা কোনোবা এজনৰ উপাধিটো তিৱাৰী হ'লে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকৈ গম পোৱা যায় এইবিলাক কৰিলে কি হ'ব আমাৰ আজি আপোনালোকে এইটো জানি ল'ব যে অসমত যিমান হিন্দীভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে আপোনালোকেও এইবিলাক লিখালিখি কৰে যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি আজি বাংগালোৰ হায়দৰাবাদ আপুনি যাব নোৱাৰে গামোচা এখন লৈ যাওক গোটেই ৰাস্তাই ৰাস্তাই আপোনাক মাতিব গতিকে এই বস্তুটো ঠিক বস্তু নহয় কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দীভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে তেতিয়া বুজি পালো দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকৈ হ'ব পাৰে তেতিয়া অসমীয়া কাজিয়া গিলা আমি কি বুলি ক'ম তেতিয়া কম এইটো কলিতা আৰু বামুণৰ ফাইট যদি দুজন কলিতা আৰু বামুণ হয় কালি যদি দুজন মিচিং আৰু ৰাভা হয় আমি কম মিচিং ৰাভাৰ ফাইট এইটোতো বহুত সৰু ৰাস্তাত আৰু এইবিলাকত আটাইতকৈ বেছি চলাই কোনে চলাই আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে আজিলৈকে কোনোবা এজন যিটো নলবাৰীত ঘটনা হ'ল কোনোবা হিন্দীভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি গতিকে এইটোতো সেইকাৰণে মোৰ ভিউটো স্পষ্ট আমি ভাৰতীয় আমি অসমীয়া গতিকে আমি যদি উগ্ৰ অসমীয়া কৰোঁ তেতিয়াহ'লে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব আৰু মইতো কোভিডৰ সময়ত নিজে 2000 টকা দিয়াৰ যিটো স্কিম লৈছিলোঁ মইতো এটাকৈ নাম পাইছোঁ আমাৰ NHMত এতিয়াও ৰেকৰ্ড আছে 18 লাখ মানুহে বাহিৰত থকা 2000 টকা আবেদন কৰিছে আমাৰ ল'ৰা ছোৱালী কিমান বানাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছে আমাৰ কিমান অসমীয়া মানুহে বানাৰস হিন্দু ইউনিভাৰ্চিটিত কাম কৰি আছে সেইবিলাক গুচি আহিব নেকি এতিয়া কাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰেতো আমাকতো ভাৰত লাগিবই
কাৰণে মোৰ কমেণ্টটো মোক সুধিবই নালাগে, মোৰ কমেণ্টটো সদায় স্পষ্ট ধৰি ল'ব যে এইবিলাক কথাত মই নাই, আৰু যিকেইজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ। চান্দা নিদিব, চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব, চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব, এইটো কি কথা? আমাৰ কোনটো ছোৱালীক অসম আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন, ক'ত আজিলৈকে ৰেকৰ্ড আছে? কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰে? হিন্দীভাষী মানুহে, কিন্তু যোনে ধৰ্ষণ কৰা কেছ এটা হয় তাৰ পিছত অসমীয়া বিহাৰী এটা লগাই দিয়ে, দি পেলাই তেওঁলোকে কাজিয়াখন আমাৰ খংটো ডাইভাৰ্ট কৰিব খোজে। আৰ্যনগৰৰ ঘটনাটোৰ ওপৰত ইমান আলোচনাই নহ'লহেঁতেন যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাটো নহ'লহেঁতেন। নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণেই এই আৰ্যনগৰৰ ঘটনা, এইটোতো চান্দা তোলা কেছ এটা আছিলে। গতিকে এইবিলাক হৈছে কিছুমান মানুহে স্বভাৱ কৰি লৈছে যে চান্দা তুলিব আৰু খাব। এইটোতো পিয়ৰ চান্দা তোলাৰ কেছ এটা আছিলে। মইতো পুলিচক বাৰে বাৰে সুধিছোঁ, আৰু পুলিচজন জনজাতীয় মানুহ, বলিন দেউৰী, তেওঁক মই বাৰে বাৰে সুধিছোঁ ইয়াত অসমীয়াৰ এটা AIত নাম এটা লগাই দিব, অসমীয়া গো বেক। আৰে AIত আজিকালিতো যোনে তোনে আৱাজ লগাব পাৰে। এইবিলাক কৰিব নাপায়। অসমখন বহুত আগবাঢ়ি গৈছে, আৰু এতিয়া এইবিলাক কেইজনমান মানুহৰ যদি অসমীয়াগিৰি কৰিব লাগে, ডাক্তৰ হৈ, IAS অফিচাৰ হৈ, IPS অফিচাৰ হৈ আমি তেনেকৈহে অসমীয়াগিৰি কৰিব লাগে। আজি অসমীয়াগিৰিৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ'ল আমাৰ চেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকল। কেনেকৈ অসমীয়া জাতি উঠিব লাগে আজিতো আমাৰ মহিলাসকলে দেখুৱাই আছে, দিনে ৰাতিয়ে কাম কৰি, আৰু তেওঁলোকৰ নামতো কোনোবাই গান বনাই দিয়ে। মই দুই এটা আপোনালোকে দেখিব ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াত গান ঘূৰি আছে, মানে মহিলা কেইগৰাকীক মানে ইটিকিং কৰি। কিন্তু তেওঁলোকে মহিলাসকলে ইমান দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেওঁলোকেহে অসমীয়াগিৰি কৰি আছে। কোনোবাই পিঠা বনাইছে, কোনোবাই তেল বনাইছে, কোনোবাই গছ ৰুইছে।